নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি মই এটা চুজিৰ ৰেচিপি বনাবলৈ লৈছোঁ, তাৰ লগতে আপোনালোককো দেখাবলৈ লৈছোঁ। চুজিৰ ৰেচিপিটোৰ বাবে মই আজি প্ৰস্তুত কৰি লৈছোঁ 1 পোৱা চুজি আৰু আধা পোৱা চেনি আৰু আধা লিটাৰ পানী আৰু লগতে আধা পোৱা ৰিফাইন লৈছোঁ। আৰু এয়া কাজু সৰু সৰুকৈ কাটি লৈছোঁ, 2টা ইলাচি আৰু এটুকুৰা অকণমান দালচেনি আৰু 2খিলা তেজপাত। গতিকেলৈ আৰু কেনেকৈ বনাম আপোনালোকক দেখাই থাকিম। আৰু তেনেধৰণে যদি বনাই পাৰফেক্টকৈ, আপোনালোকে সঁচাকৈ চুজিখিনি খাবলৈ, হালোৱাখিনি খাবলৈ বৰ টেষ্টি হয়। প্ৰথমতে মই তেলখিনি দি দিলোঁ। তেলখিনি গৰম হ'বলৈ দিম। এতিয়া মই তেজপাত 2খিলা আৰু ইলাচি 2টা, দালচেনি টুকুৰাও ভাঙি দি দিলোঁ। এতিয়া মই চুজিখিনি দি দিছোঁ। এতিয়া আমি দি ভাজি থাকিম। ভাজি আছোঁ। যদি আপোনালোকে ভাবে যে নহয় মই অকণ বগাকৈ খাওঁ, তেতিয়া আপুনি এনেকৈ কম ভাজিও বগা হৈ থাকোঁতেই ৰাখি দিব লাগে, আৰু পাছত তেনেকৈ কৰি বনালেও হয়। কিন্তু আজি মই ৰঙা কৰি ভাজিম, গতিকেলৈ মই ভাজি আছোঁ সেইকাৰণে। এতিয়া বাদামখিনি দি দিম। এতিয়া গেছটো কমাই লৈছোঁ, কমাই লৈ চেনিখিনি দি দিম। চেনিখিনি দি লাহে লাহে ভাজি থাকিম। এতিয়া আমি পানীখিনি দি দিম। পানীখিনি দিওঁতে পটপটকৈ ফুটি আহিব, অকণমান সাৱধানে দিব। এতিয়া আমি গেছটো বঢ়াই দিম। এতিয়া পানীখিনি শুকাই যোৱালৈকে লাহে লাহে লৰাই থাকিম। আমি চুজিখিনি এটা ভাল ফ্লেভাৰ আহিবৰ কাৰণে 1 চামুচ গৰু ঘিউ, দি দিম। অকণমান দেৰি লৰাই দি তাৰপৰা ৰাখি দিম। এতিয়া গেছটো বন্ধ কৰি অলপ সময়ৰ বাবে ঢাকি থৈ দিম। সেয়া আমাৰ চুজিৰ হালোৱা ৰেডি হৈ গ'ল। অকণমান আলমণ্ড নথকাৰ বাবে মই কাজুকে মিহি মিহিকৈ কাটি ক্ৰাছ কৰি দিছোঁ। এয়া আমাৰ চুজিৰ হালোৱা ৰেডি। আপোনালোকে চাই যদি ভাল পালে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।